এটা বিশেষ ডিপাৰ্টমেণ্ট আমি লাভ কৰিছোঁ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে। সেইটো হ'ল আমাৰ যি ডিপাৰ্টমেণ্ট অফ নৰ্থ ইষ্টৰ উন্নয়নৰ কাৰণে। আৰু এই ডনাৰৰ অধীনত যি বাজেট আছিলে সেই বাজেটৰ পৰিমাণো এইবাৰ তেখেতে বৃদ্ধি কৰিছে। গতিকে ডনাৰৰ অধীনত বাজেটৰ পৰিমাণ বৃদ্ধি কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী PM ডিভাইন বুলি আমাৰ যিখন আঁচনি প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ আৰম্ভ কৰিছিলে আৰু আৰম্ভণিতে প্ৰায় 1500 কোটি টকা তাত মানে ধাৰ্য কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে। আৰু এই PM ডিভাইনৰ যি ধনৰাশি এইটো বিভিন্ন ছেক্টৰত হেল্থ, এডুকেশ্যন বা ইনফ্ৰাষ্ট্ৰাকচাৰ বিভিন্ন ছেক্টৰত ইয়াক খৰচ কৰা হয়। আমি আৰু ইয়াক চকুত লগাকৈ PM ডিভাইনখনৰ কথাটো হ'ল যে আমি সৰু সৰু কামত এই পইচাখিনি খৰচ নকৰোঁ। আমি চকুত লগা মডেল মানে ৰিমাৰ্কেবল স্কিম কিছুমান আঁচনিসমূহ ৰূপায়ণ কৰিব। যোৱা বছৰটোত আমি PM ডিভাইনৰ অধীনত কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলাত আমি এটা ক্লাষ্টাৰ হিচাপে টাৰ্গেট কৰি লৈ ইয়াত আমি 20খন আটকধুনীয়া বিদ্যালয় আমি নিৰ্মাণ কৰিছোঁ। তাৰে এখন বিদ্যালয় ইতিমধ্যেই আমি তাৰ ফিটা কাটিছোঁ। সেইখন হ'ল বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। সকলোৱে দেখিছে খুব সুন্দৰ বিদ্যালয় নিৰ্মাণ হৈছে। তাৰ ওপৰঞ্চি আৰু 19খন বিদ্যালয় আমি 2025ৰ ভিতৰত মুক্ত কৰিম। এই PM ডিভাইন আঁচনিৰ অধীনতো ধনৰ আবণ্টন বৃদ্ধি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু এক বিশেষ আঁচনি হ'ল নেচিডছ, নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম। নেচিডৰ অধীনতো ধনৰ আবণ্টন বৃদ্ধি কৰিছে। আমি শিক্ষা বিভাগতো নেচিডৰ অধীনত মানে আমি অতিৰিক্তভাৱে আমি ইয়াত 65খন বিদ্যালয় আমি নিৰ্মাণ কৰি আছোঁ, য'ত প্ৰায় আমি 8 কোটিকৈ টকা ব্যয় কৰিছোঁ। এই নেচিডতো মই দেখিছোঁ যে ইয়াতো ধনৰ আবণ্টন বৃদ্ধি কৰা হৈছে। আৰু এই ধনৰ আবণ্টন বৃদ্ধিয়ে আমাকো সুযোগ প্ৰদান কৰিব যে এইবাৰো আমি নতুনকৈ কিছু স্কুল আমি নেচিডৰ অধীনত ল'ব পাৰিম। মোৰ ইচ্ছা থাকিব, আগ্ৰহ থাকিব যে আমি যিহেতু যোৱা বছৰ 1500 কোটি টকা বাজেট থাকোঁতে আমি 65খন লাভ কৰিছোঁ, এইবাৰ 5000 কোটি টকাৰ বাজেট হৈছে। গতিকে বিদ্যালয়ৰ সংখ্যা ইয়াত বাঢ়িব। বৰ্তমান 2047ত এখন বিকশিত ভাৰত তাৰ প্ৰাপ্তিৰ লক্ষ্যৰে আমি ক্ৰমান্বয়ে আগুৱাই গৈছোঁ। আৰু আমাৰ প্ৰতিখন বাজেটত এই বিকশিত ভাৰতৰ লক্ষ্য ই প্ৰতিফলিত হৈ আহিছে। বিশেষকৈ বাজেটৰ যিটো এক্সপেণ্ডিচাৰ কৰাৰ ক্ষমতা আমাৰ প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। আৰু কেপিটেল বা মূলধনীৰ ক্ষেত্ৰত ব্যয় যথেষ্ট বৃদ্ধি পাইছে। আৰু এইবাৰ বাজেটত 4টা প্ৰধান দিশ কৃষি, MSME, ইনভেষ্টমেণ্ট এইকেইটা ক্ষেত্ৰত, তাৰ লগতে আমাৰ এক্সপৰ্ট, এই 4টা মূল মানে ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰা আৰু বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কাৰণ কৃষি আৰু MSME ক্ষেত্ৰত শক্তিশালী কৰিলে আমাৰ GDP বৃদ্ধি পাব। আৰু GDP বৃদ্ধি পোৱাৰ লগে লগে বা এইকেইটা ক্ষেত্ৰৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে এমপ্লয়মেণ্ট যথেষ্ট বাঢ়িব। সামগ্ৰিকভাৱে ইনভেষ্টমেণ্ট, আনকি সকলো ক্ষেত্ৰত নতুন নতুন মূলধনী প্ৰকল্পত ইনভেষ্টমেণ্ট বাঢ়িছে। আৰু যোৱা সময়খিনিত আমাৰ ৰপ্তানিৰ পৰিমাণো আমাৰ বৃদ্ধি পাইছে। চ' এগ্ৰিকালচাৰ, MSME, ইনভেষ্টমেণ্ট আৰু এক্সপৰ্ট এই 4টা ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। মই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক বিশেষভাৱে ধন্যবাদ দিম। কাৰণ শিক্ষা ক্ষেত্ৰখনত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আৰু বৰ্তমান সময়ৰ যিটো মানে প্ৰয়োজনীয়তা, আমাৰ যি পৰম্পৰাগত শিক্ষা তাৰ লগতে আমাৰ যি নতুন নতুন বিষয়সমূহ আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, মেচিন লাৰ্ণিং ইত্যাদি, এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা, তাক বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব
অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ IIT গুৱাহাটীৰ লগত এটা সহযোগিতাৰে। টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং লেব হ'ব। গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰীক এই আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব, উৎসুকতা বৃদ্ধি কৰিছে। শিক্ষামন্ত্ৰী হিচাপে মই আৰু এটা ধন্যবাদ জনাম যে মেডিকেলত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা নিৰ্দিষ্ট নিৰীক্ষণ কৰা হৈছে যে আৰু 10,000 মেডিকেলৰ আসন মানে MBBS পঢ়িব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আসন বৃদ্ধি কৰাৰ কাৰণে বাজেটত প্ৰস্তাৱ কৰা হৈছে আৰু এই 10,000 বৃদ্ধি কৰি সৰ্বমুঠ আমাৰ ৭৫,000 মেডিকেল চিট সৃষ্টি কৰাৰ লক্ষ্য লৈছে। গতিকে তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।